ৰাইজৰ বাবে ভাল খবৰ চৰকাৰী শৌচালয় আবেদন 2.0 আৰম্ভ হৈছে আবেদন কৰক আৰু 25,000 ৰূপে লাভ কৰক তো সো ফ্রেন্ড আপনাদের স্বচ্ছ ভারতের অধীনত যে আপনার শৌচালয়ৰ 2.0 কারণে আবেদন চলি আছে এটা আপনাদের আবেদন করার কারণে আপনার যিকোনো একটা ব্রাউজার অন করব কম্পিউটার বা মোবাইল স্ক্রিনের তারপর আপনাদের সার্চ করে দিব SBM বলে আপনাদের সার্চ করে দিব সার্চ করে দেওয়ার পর আপনাদের নতুন ইন্টারফেস সামনে দেখাচ্ছে স্বচ্ছ ভারত মিশন গ্রামীণ ডেভেলপমেন্ট অফ ড্রিঙ্কিং ওয়াটার এন্ড স্যানিটারি এর উপরে ক্লিক করে দিব ক্লিক করে দেওয়ার পর আপনাদের নেক্সট ইন্টারফেস খুলে খাবো আপনাদের দেখা পাইছে মিনিস্ট্রি অফ জল শক্তি ডেভেলপমেন্ট ড্রিঙ্কিং ওয়াটার আপনাদের যেটো অফিসিয়াল অপশন আছে সেটো খুলে খাবো খোলাৰ পিছত এটা বহুত অপশন আহিব আহাৰ পিছত সব ফ্রেন্ড আপোনালোকে মোবাইলটো ডেস্কটপ কৰি ল'ব কৰাৰ পিছত তলফালে স্ক্যান কৰিব কৰাৰ পিছত আপোনালোকে তলফালে দেখাব বহুত অপশন আছে তাৰ পিছত আপোনালোকে কোনটো কৰিব লাগিব মই আপোনালোকক দেখাই দি আছো তো আপোনালোকে দেখাইছে এপ্লিকেশন ফ্রম ফর IHHL ড্যাশবোর্ড আপোনালোকে এইটো সমলে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নেক্সট ইন্টাৰফেস খুল খাব তো সব ফ্রেন্ড আপোনালোকে এতে আহাৰ পিছত দেখা পাইছে স্বচ্ছ ভাৰত মিশন না আপনাদের পাসটো আপনাদের দেখা পাইছে এইটো আপনার আপলোড আহি যাব হার পিছত সব ফ্রেন্ড যদি আপনাদের অলরেডি আপনাদের লগইন করেছে মানে আদি পাছত বনাইছে নহলে আপনাদের ডাইরেক্ট ইন্টার মোবাইল নাম্বার OTP ক্যাপচার লগইন করতে পারিব আর যদি আপনাদের মানে হেৰি কৰা নাই প্রথমত লগইন কৰা নাই বা কোন ধৰণৰ মানে আদি পাছত বনোৱা নাই নহলে আপোনাক কি কৰিব লাগিব সিটিজেন ৰেজিষ্ট্ৰেচনতে ক্লিক কৰিব লাগিব ক্লিক কৰি আপোনাদের মোবাইল নাম্বার OTP ভৰাই কিনে আপোনাদের নাম চাম ভৰাই কিনে আপোনাদের এড্ৰেছ ভৰাই কিনে আপোনাদের আদি পাছত বনাব লাগিব তো মই যেহেতু অলরেডি আদি পাছত বনাইছো সেইটো মই সাইন ইন কৰিম গতিকে তাতে মই ইন্টার মোবাইল নাম্বার OTP আর ক্যাপচার ভৰাই কিনে মই আপোনাক দেখাই দি আছো তো আপোনালোকে মোবাইল নাম্বার OTP আর ক্যাপচার ভৰাই কিনে আপোনালোকে কি কৰিব সাইন ইন প্ৰমত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ নেক্সট ইন্টাৰফেস খুলি খাব আপলোড কৰি দেখাইছে মোৰ নামটো আহি গৈছে মোবাইল নাম্বার আহি গৈছে তো আমাৰ এড্ৰেছ সকলোখিনি ইয়াতে আহি যাব তাৰ পিছত আপোনালোকে লেফট কৰ্নাৰত দেখা পাইছে যাবে 3 ডট এতে আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত কৈছে নিউ এপ্লিকেশন আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকে মনত নেক্সট ইন্টাৰফেস খুলি অল কোড কৰিব এনেকুৱা এটা আহিব আপোনালোকে যিকোনো স্ক্ৰিনৰ টাচ কৰি এটো আপোনালোকে ৰিমুভ কৰিব দিব ৰিমুভ কৰাৰ পিছত তো সব আপোনালোকে হৈছে IHHL এপ্লিকেশন ফ্রম প্রথমে আছে স্টেট নেম এটা আপোনালোকৰ স্টেট নামটো বহাব তাৰপিছত ডিস্ট্রিক্ট আপোনালোকৰ ডিস্ট্রিক্ট নামটো বহাব আপোনালোকৰ নিজৰ নিজৰ ডিস্ট্রিক্ট আছিল সেই হোম ডিস্ট্রিক্টটো আপোনালোকে সিলেক্ট কৰি আপোনালোকে বহাই ল'ব তাৰপিছত দেখা পাইছে ব্লক নেম এটা ক্লিক কৰি আপোনালোকে দেখাইছে আপোনালোকৰ যিটো ব্লক আছিল সেই ব্লকটো বহাব বহাই পেলাই দেখাইছে পঞ্চায়ত নেম আপোনালোকৰ যে পঞ্চায়ত বা VCDC যেটো হয় আপোনালোকে এইটো বহাই ল'ব আমি যেটো BTR বাসিন্দা হয় আমাৰ পঞ্চায়ত নাই আমাৰ VCDC হয় আমি VCDC সিলেক্ট কৰি আছো সিলেক্ট কৰাৰ পিছত দেখাইছে ভিলেজ নেম আপোনালোকৰ যেটো গাঁও হয় সেই গাঁওটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ দেখাইছে হেবিটেশন নেম আপোনালোকে এইটো সিলেক্ট কৰিব আপোনালোকৰ যেটো হয় হেবিটেশনটো সিলেক্ট কৰি ল'ব তাৰপিছত দেখাইছে সেকশন B টয়লেট ওনাৰ পাৰ্টিকুলাৰ এটা দেখাইছে আপোনাৰ নেম অফ দা এপ্লিকেশন এস পেয়ার আধার কার্ড যেনেকুৱা নাম আছে সেম বহাব লাগিব নহলে আপোনালোকৰ সাবমিট নহব তাৰপিছত আছে আধাৰ কাৰ্ড নাম্বাৰটো বহাব লাগিব বহাই কিনে আপোনালোকে ভেৰিফাই আধাৰ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত সব আপোনালোকৰ মানে ভেৰিফাই হৈ যাব তাৰপিছত আপোনালোকে দেখা পাইছে ফাদাৰ হাজবেণ্ড নেম এটা আপোনালোকৰ ফাদাৰ হাজবেণ্ড নাম বহাব লাগিব এটা আপোনালোকৰ সিলেক্ট জেন্ডাৰ আপোনালোকৰ মেল নে ফিমেল হয় এটা আপোনালোকে বহাব লাগিব তাৰপিছত আপোনালোকে কি কৰিব লাগিব দেখাইছে ক্যাটাগৰী আপোনালোকৰ কোনটো ক্যাটাগৰী হয় APL BPL সেইটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খুলি খাব দেখা পাইছে সাব ক্যাটাগৰী এতে ক্লিক কৰি দিব আপোনালোকৰ জেনাৰেল SC ST যেটো হয় এটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত সব আপোনালোকে সেক্স কাৰ্ড টাইপ আধাৰ কাৰ্ড আৰু আপোনালোকৰ একাউণ্ট নাম্বাৰটো আহি যাব তাৰপিছত আছে মোবাইল নাম্বাৰ এটা আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব ইমেইল এড্ৰেছটো মানে কম্পালসাৰি নহয় এটা আপোনালোকে অপচনালি দিলেও হয় নিদিলেও হয় এটা আপোনালোকে বহাই ল'ব বহাৰ পিছত সব আপোনালোকে এড্ৰেছ এটা আপোনালোকৰ এড্ৰেছটো এটা শুদ্ধকৈ বহাই দিব বহাৰ পিছত সব দেখাইছে সেকশন IFSC কোড আপোনালোকৰ বেংকৰ যেটো IFSC কোড আছিল সেই IFSC কোডটো আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে অটোমেটিকলি মানে আপোনালোকৰ বেংক ব্ৰাঞ্চটো অটোমেটিকলি লৈ ল'ব আৰু কি বেংক হয় সেইটো লৈ লোৱাৰ পিছত সব দেখা হৈছে তলফালে আছে আপোনালোকৰ একাউণ্ট নাম্বাৰ এটা আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো বহাই দিব আৰু লগতে কনফাৰ্ম একাউণ্ট নাম্বাৰ এটা বহাই দিব বহাৰ পিছত সব আপোনালোকে দেখা হৈছে স্ক্যান ফাৰ্ষ্ট পেজ অফ পাছবুক আপোনালোকৰ যে পাছবুক আছিল বেংকৰ সেই বেংকৰ পাছবুকটো আপোনালোকে ফটো মাৰি বা স্ক্যান কৰি আৰু আপোনালোকৰ PDF JPG আৰু PNG এইকেইটা অপশনত আপোনালোকে আপলোড কৰিব পাৰিব আৰু আপোনালোকৰ সেইটো সাইজ মানে আপোনালোকৰ 200 MB ওপৰত হ'ব নোৱাৰিব তো সব তাৰপিছত আপোনালোকে পাছবুকটো বহাইৱাৰ পিছত সব আপোনালোকে আপলোড কৰাৰ পিছত আপোনালোকে ডিটেইলছ শুদ্ধকৈ ভালকৈ চাই ল'ব চাই লোৱাৰ পিছত সব আপোনালোকে এপ্লাই বড়মতকে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ এপ্লিকেশন সাবমিট হৈ যাব সাবমিট হৈ যোৱাৰ পিছত সব আপোনালোকৰ এটা একাউণ্টলেছমেণ্ট আহি যাব তো সব একাউণ্টলেছমেণ্ট ডাউনলোড কৰি ৰাখি দিব এইটো আপোনালোকৰ ভৱিষ্যতে ৰাখি যাব আপোনালোকৰ
মতে আহিব লগতে আপোনালোকে মোবাইলতে SMS আহিব আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰত তো চব এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব মই অলৰেডি আবেদন কৰিছোঁ যেহেতু এজন মানুহৰ দুবাৰকৈ আবেদন নহয় আৰু আপোনালোকে আবেদন কৰাৰ পিছত তো চব আপোনালোকে সেম প্ৰচেছেৰে আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত তো চব আপোনালোকৰ ষ্টেটাছ চাবৰ কাৰণে আকৌ আপোনালোকে ৰাইট চাইডে যে 3 ডট আছে লেফ্ট চাইডে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ভিউ এপ্লিকেশ্যনতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো আইডিৰ জৰিয়তে আপোনালোকে কিমান আবেদন কৰিছিলে সকলো ইয়াতে লিষ্ট আহি যাব সেইটো হৈছে ট্ৰেক এপ্লিকেশ্যন ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনৰ ষ্টেটাছ চাব পাৰিব কিমান দূৰ আছে না কিমান দূৰ নাই আপোনালোকৰ ঠিক আছে আপোনালোকে ডিটেইলছ আহি যাব তো চব এনেকৈ আপোনালোকে যে স্বচ্ছ ভাৰতৰ অধীনত যি আপোনালোকৰ শৌচালয়ৰ আবেদন চলি আছে আপোনালোকে ঘৰত বহি নিজৰ মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব তো চব যদি আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো চব যদি ভাল লাগে মই ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' আপোনাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'